ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাঙৰ জ্ঞান কেৱল সময়ৰ হিচাপ নহয়, ই আমাক মহাজাগতিক শক্তিৰ সৈতে সংযোগ কৰে। আজিৰ গ্ৰহৰ অৱস্থাৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শুক্ৰবাৰ ২০২৬ চনৰ ১০ জুলাই। আজি আহাৰ মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি। দশমী তিথিয়ে কৰ্মত সফলতা আৰু স্থিৰতা প্ৰদান কৰে। আজি ভৰণী নক্ষত্ৰ, যিয়ে সাহস আৰু নতুন আৰম্ভণিৰ শক্তি দিয়ে। ৰাতিপুৱা ৭:১৫লৈকে ধৃতিযোগ থাকিব, যিয়ে ধৈৰ্য বৃদ্ধি কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৮ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। ৰাতিপুৱা 10:৫১ পৰা দুপৰীয়া 12:৩২লৈকে ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:০৬ পৰা 12:৪৮লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মৰমৰ মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ আপোনাৰ ৰাশিত থকাৰ বাবে আপুনি অতি সুখী আৰু উৎফুল্লিত অনুভৱ কৰিব। আজি আপোনাক কোনেও বাধা দিব নোৱাৰে। আপোনাৰ এই ইতিবাচক মনোভাৱ আপোনাৰ কামত প্ৰতিফলিত হ'ব আৰু আপোনাৰ সহকৰ্মীসকলেও ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব। মেষ ৰাশিৰ আজিৰ ৰাশিফল অনুসৰি এই সুযোগৰ সম্পূৰ্ণ লাভ লওক আৰু আপোনাৰ বাকী থকা কামবোৰ আজি সম্পূৰ্ণ কৰক। অৱশ্যে, ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰোঁতে অলপ সাৱধান হ'ব লাগে। আজি গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি বহু ইতিবাচক শক্তি লাভ কৰিব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত কৰা যিকোনো কাম সফল হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি পাব। নতুন কিবা শিকিবলৈ আজিৰ দিনটো অতি উত্তম। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব। সংগীৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত উৎসাহ থাকিব। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়ত আজি উন্নতিৰ যোগ আছে। আপোনাৰ কষ্টৰ স্বীকৃতি পাব। বয়োজ্যেষ্ঠসকলে আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক। ই মনলৈ শান্তি আনিব। আজিৰ উপায় প্ৰকৃতিৰ সৈতে অলপ সময় কটাওক। গছত পানী দিয়ক বা বাগিচাত খোজ কাঢ়িবলৈ যাওক। ই আপোনাৰ মন শান্ত কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, জীৱনত আপোনাক আটাইতকৈ বেছি আনন্দ কোনে দিয়ে? পৰিয়াল, বন্ধু নে আপোনাৰ চখ? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ৯ জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু আত্মবিশ্বাসেৰে ভৰা দিন। আজি চন্দ্ৰমেষ ৰাশিত আৰু ভৰণী নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ স্বভাৱত এক নতুন সাহস আৰু উৎসাহ দেখা যাব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ আৰু চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপুনি যি কামেই হাতত ল'ব, তাতে সফলতা লাভ কৰিব। আপোনাৰ এই ইতিবাচক দৃষ্টিভংগী আৰু আত্মবিশ্বাস দেখি চৌপাশৰ মানুহো আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আজি আপোনাৰ সন্মুখত প্ৰগতিৰ বহু নতুন সুযোগ আহিব। গতিকে এই সুযোগবোৰ গ্ৰহণ কৰিবলৈ অলপো পলম নকৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থী বন্ধুসকল, আজি আপোনাৰ বাবে পঢ়া-শুনাৰ ক্ষেত্ৰত অতি ভাল দিন। আপোনাৰ মনোযোগ বৃদ্ধি পাব, যাৰ ফলত কঠিন বিষয়বোৰো আজি আপুনি সহজে বুজি পাব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম-কাজ আৰু পৰিয়ালৰ আনন্দৰ বাবে অতি উত্তম।
আজি আপুনি ঘৰৰ কোনো পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগে। আজিৰ দিনটোক শান্তিত আৰু ধ্যান কৰি কটোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। আজিৰ দিনটোত বগা ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰক। আজি কোনো দৰিদ্ৰ লোকক গাখীৰ বা বগা ৰঙৰ মিঠাই দান কৰক। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনত সফলতা পাবলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? আপোনাৰ মতামত আমাক কমেণ্টত অৱশ্যে জনাব। এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ৯ জুলাই আপোনালোকৰ বাবে এক অতি উৎসাহী আৰু ফলপ্ৰসূ দিন। চন্দ্ৰ মেষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনালোকৰ মাজত এক অদ্ভুত মানসিক আৰু শাৰীৰিক শক্তিৰ সঞ্চাৰ হ'ব। আপোনালোকৰ পৰিকল্পনা আৰু প্ৰচেষ্টাসমূহ এতিয়া সফল হোৱাৰ সময় আহি পৰিছে। আপোনালোকৰ আজিৰ উৎসাহ ইমানেই ইতিবাচক হ'ব যে ঘৰ হওক বা কৰ্মক্ষেত্ৰ, সকলোৱে আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব। কামৰ গুণগত মানৰ সৈতে কোনো আপোচ নকৰাকৈ আজি আপোনালোকৰ কৰ্মক্ষমতা যথেষ্ট বৃদ্ধি পাব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। গতিকে আজিৰ দিনটোৰ সম্পূৰ্ণ সুবিধা লওক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নত নতুন উচ্চতা স্পৰ্শ কৰাৰ দিন। আপোনালোকৰ মনোযোগ আজি অতি ভাল হ'ব, যাৰ ফলত কঠিন বিষয়বোৰ বুজি পোৱাত সহজ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। আপোনালোকৰ কথাৰ মিঠা স্বভাৱে আপোনালোকৰ সঙ্গীৰ হৃদয় জয় কৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা পৰিচালনাত নতুন পৰিৱৰ্তন অনাৰ দিন। আপোনালোকৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব আৰু নতুন দায়িত্বসমূহ সফলতাৰে পালন কৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। অলপ সময় ধ্যান কৰিলে আপোনালোকে মানসিক শান্তি পাব। আজিৰ শুভ সংকেত, আজি গাঢ় সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনালোকে ইতিবাচক শক্তি লাভ কৰিব। পুৱা ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত যিকোনো নতুন কাম আৰম্ভ কৰাটো অতি শুভ হ'ব। আজি এটা সৎকাম হিচাপে চৰাইক দানা বা পানী দিয়ক, ই আপোনালোকৰ জীৱনত সমৃদ্ধি কঢ়িয়াই আনিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনালোকৰ কি লাগে? জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আমি আমাৰ বুদ্ধিৰ কথা শুনা উচিত নে মনৰ? আপোনালোকৰ মতামত কমেণ্টত অৱশ্যই জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনালোকৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি ৯ জুলাই আপোনালোকৰ বাবে অতি উৎসাহ আৰু আনন্দৰ দিন। চন্দ্ৰ মেষ ৰাশিত ভ্ৰমণ কৰি থকাৰ বাবে আজি আপুনি নিজকে অতি সতেজ আৰু সুখী অনুভৱ কৰিব। আজিৰ দিনটো হৈছে পৃথিৱীক দেখুৱাই দিয়াৰ সময় যে আপুনি অলপো এলেহুৱা নহয়। আপোনাৰ ব্যক্তিত্বৰ উজ্জ্বলতাই আজি সকলোকে আকৰ্ষণ কৰিব। আজি আপুনি যিবোৰ কাম কৰিবলৈ ভাল পায়, যিবোৰ কথাই আপোনাক উৎসাহ দিয়ে, সেইবোৰত সম্পূৰ্ণ মনোযোগ দিয়ক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? ছাত্ৰ-ছাত্ৰীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে অতি ভাল। পঢ়া-শুনাৰ লগতে এখন ভাল কিতাপ পঢ়া বা নতুন কিবা এটা শিকা আপোনালোকৰ বাবে অতি লাভজনক হ'ব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ আকৰ্ষণ বহুত বাঢ়ি যাব। সঙ্গীৰ সৈতে সময় কটোৱাৰ বাবে আজিৰ দিনটো অতি উত্তম। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰত ইতিবাচক পৰিৱৰ্তন অনাৰ দিন। আপোনাৰ সৃষ্টিলতাৰে আপুনি ঘৰৰ পৰিৱেশ অধিক আনন্দময় কৰি তুলিব পাৰিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কামত উন্নতি কৰাৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ ভাল লগা কামৰ বাবে সময় উলিয়াব লাগে।
যাৰ ফলত আপুনি মানসিক শান্তি পাব। আজি এটা সৎকাম হিচাপে এখন ভাল কিতাপ পঢ়ক বা কাকো জ্ঞান দিয়ক, সেয়া আপোনাৰ বাবে অতি শুভ হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি ৰঙা ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ৰাহুৰ প্ৰভাৱৰ বাবে মনত অলপ অস্থিৰতা অনুভৱ হ'ব পাৰে, সেয়ে কোনো ৰত্ন বা শুভ চিহ্ন লগত ৰাখিব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে জীৱনত উন্নতি কৰিবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্যৰ লগ? আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। লগতে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, আজি জুলাইত চন্দ্ৰৰ মেষ ৰাশিলৈ পৰিৱৰ্তনে আপোনাৰ আৰ্থিক দিশত কিছু অস্থিৰতা আনিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক পৰিকল্পনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ খৰচ কৰাৰ স্বভাৱত আজি অলপ নিয়ন্ত্ৰণ ৰখা প্ৰয়োজন। অৰ্থহীনস্তুতত খৰচ কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়ীসকলৰ বাবে আজি নতুন বিনিয়োগৰ বাবে উপযুক্ত সময় নহয়, কাৰণ আৰ্থিক লোকচানৰ আশংকা আছে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো, ছাত্ৰ-ছাত্ৰীৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। পঢ়া-শুনাত মনোযোগ দিবলৈ আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকৰ বাবে আজি সাৱধান হোৱাৰ দিন। টকা-পইচাৰ লেনদেনক লৈ সঙ্গীৰ সৈতে মতানৈক্য হ'ব পাৰে, গতিকে শান্ত হৈ থকাটোৱেই ভাল। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা খৰচৰ হিচাপ কৰাৰ দিন। বাজেট সঠিকভাৱে মানি চলাটো প্ৰয়োজন। কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবে আজি সাৱধান হোৱাৰ দিন। নতুন বিনিয়োগ পৰিহাৰ কৰি বৰ্তমানৰ কামত গুৰুত্ব দিয়ক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। নিয়মীয়া ব্যায়াম আৰু খোজ কঢ়াটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং মাটিৰ ৰং বা ব্ৰাউন। বিয়লি ৪ বজাৰ পৰা ৫:৩০ বজালৈ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ শুভ। শনিৰ প্ৰভাৱ কমাবলৈ নীলা ৰত্ন পিন্ধাটো উপকাৰী হ'ব পাৰে। আজি কোনোবা দৰিদ্ৰ লোকক সহায় কৰাটো পুণ্যৰ কাম বুলি গণ্য কৰক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আৰ্থিক সফলতাৰ বাবে পৰিশ্ৰম নে ভাগ্য? কোনটো বেছি গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? আপোনাৰ মতামত কমেণ্টত জনাওক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু QR কোডৰ জৰিয়তে আমাক সমৰ্থন কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ মেষ ৰাশিলৈ প্ৰৱেশ কৰাৰ লগে লগে প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এক অতি সুন্দৰ দিন। আজি আপুনি এনে এজন ব্যক্তিৰ সৈতে পৰিচিত হ'ব পাৰে, যাৰ সৈতে আপোনাৰ চিন্তাধাৰা মিলি যাব আৰু আপুনি এক পৰিপক্ক স্তৰত কথা পাতিব পাৰিব। এই সম্পৰ্কটো আৰম্ভণিতেই প্ৰেমৰ সম্পৰ্ক হ'ব বুলি ক'ব নোৱাৰি, সেয়েহে ইয়াক বিকশিত হ'বলৈ অলপ সময় দিয়ক। আনহাতে, কামৰ পৰা মনোযোগ আঁতৰ নকৰিব, কিন্তু কামৰ হেঁচা আঁতৰাই দিনটোৰ বাকী সময়খিনি আনন্দৰে কটোৱাৰ চেষ্টা কৰক। আজি আপোনাৰ বাবে হালধীয়া গুলপীয়া ৰংটো অতি শুভ, যিয়ে আপোনাৰ ফালে বহুতো ইতিবাচক শক্তি আকৰ্ষণ কৰিব। পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই বছৰ শনিৰ শক্তিশালী প্ৰভাৱে আপোনাৰ অনুভূতিবোৰক তীব্ৰ কৰি তুলিছে। সেয়েহে মন শান্ত কৰিবলৈ ভাল সংগীত শুনিটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাৰ উপৰিও আপোনাৰ লুকাই থকা প্ৰতিভা প্ৰকাশ কৰাৰ দিন। যুৱক-যুৱতীসকলৰ বাবে আজি নতুন বন্ধুত্ব গঢ়ি উঠিব। কাৰোবাৰ সৈতে কথা পাতোতে খৰখেদা নকৰিব, তেওঁক বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ পৰা অলপ সময় নিজৰ বাবে উলিয়াই লওক। চাকৰি আৰু ব্যৱসায়ত আজি ধৈৰ্য ধৰক, খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক আৰু প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক। আজি এটা সৎকাম হিচাপে কোনো তৃষ্ণাতুৰক পানী খুৱাওক বা চৰাইক দানা দিয়ক। এই সৰু কামটোৱে আপোনাৰ জীৱনত ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে প্ৰেম আৰু ভূতৰ ভিতৰত কোনটো সম্পৰ্কে জীৱনক অধিক পৰিপক্ক কৰি তোলে? আপোনাৰ মতামত কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৯ জুলাই আপোনাৰ আৱেগসমূহ বুজি পোৱা আৰু নিজৰ অন্তৰাত্মাক বিচাৰি উলিওৱাৰ দিন।
আজি চন্দ্ৰ আপোনাৰ পঞ্চম স্থানত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনত কিবা নতুন শিকিবলৈ বা নিজৰ প্ৰয়োজনসমূহক গুৰুত্ব দিবলৈ তীব্ৰ ইচ্ছা জাগিব। আজিৰ দিনটোৱে আপোনাক পৰামৰ্শ দিয়ে যে নিজৰ বাবে সময় উলিয়াওক। যদি আপুনি জীৱনত কিবা পৰিৱৰ্তন বিচাৰে, তেন্তে পুৰণি পদ্ধতি এৰি নতুন পথ গ্ৰহণ কৰাৰ এয়াই উপযুক্ত সময়। জীৱনত কেতিয়াবা ধুমুহা আহে, কিন্তু সেয়া শান্ত হোৱালৈ অপেক্ষা কৰাটোৱেই বুদ্ধিমানৰ কাম। কাৰণ তাৰ পিছতহে ৰামধেনু দেখা পোৱা যায়। সৰু-সুৰা বাধা দেখি হতাশ নহ'ব, কাৰণ এই প্ৰত্যাহ্বানবোৰে আপোনাক অধিক শক্তিশালী কৰি তুলিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। আপোনাৰ কৌতূহলে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ সংযম ৰাখিব। আৱেগ প্ৰকাশ কৰাত খৰখেদা নকৰিব। সংগীৰ সৈতে সম্পৰ্কত স্বচ্ছতা ৰাখিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিকল্পনা কৰাৰ দিন। পৰিয়ালৰ প্ৰয়োজনৰ লগতে নিজৰ আনন্দৰ বাবেও সময় উলিয়াওক। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি কৌশলগত পৰিৱৰ্তনৰ দিন। কৰ্মক্ষেত্ৰত পুৰণি পদ্ধতি সলনি কৰি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে লাভ হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি ধ্যান দিব। ধ্যান আৰু কৃতজ্ঞতা প্ৰকাশ কৰাটো আজি আপোনাৰ বাবে আটাইতকৈ ডাঙৰ ঔষধ। আজিৰ শুভ কাৰ্য। আজি কৃতজ্ঞতা প্ৰকাশ কৰক। আপোনাৰ জীৱনত যি ভাল হৈছে তাৰ বাবে ঈশ্বৰক বা প্ৰকৃতিৰ প্ৰতি মনৰ পৰা ধন্যবাদ জনাওক। এই সৰু পদক্ষেপটোৱে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি সন্ধিয়া ৬ বজাৰ পৰা ৮:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি সমুদ্ৰৰ নীলা ৰংটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। গুৰু গ্ৰহৰ কৃপাত ২০২৬ চনত আপোনাৰ ভাগ্য উজ্জ্বল হ'বলৈ গৈ আছে, সেয়ে ঘৰত কোনো শুভ বস্তু বা গুৰু যন্ত্ৰ ৰখা লাভজনক হ'ব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ কোনটো কথাৰ বাবে আপুনি আজি ঈশ্বৰক মনৰ পৰা ধন্যবাদ জনাব বিচাৰে? কমেণ্টত জনাব। লগতে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক সমৰ্থন কৰক। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ বাবে ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয়। চন্দ্ৰৰ মেষ ৰাশিত অৱস্থানে আপোনাৰ মনত কিছু অস্থিৰতা সৃষ্টি কৰিব পাৰে। আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কথাবোৰত বেছিকৈ গুৰুত্ব নিদিব। আপুনি যিমানেই সেইবোৰত সোমাই পৰিব, সিমানেই পৰিস্থিতি বেয়া যেন লাগিব। ইয়াৰ ফলত আপোনাৰ মনৰ অৱস্থা বেয়া হ'ব পাৰে। গতিকে আজি নিজকে সুখী ৰাখিবলৈ চেষ্টা কৰক আৰু পৰিস্থিতি যেনেকুৱা তেনেকুৱাকৈ গ্ৰহণ কৰিবলৈ শিকক। খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব, শান্ত হৈ পৰিস্থিতিটো নিৰীক্ষণ কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব তাৰ আভাস লওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাত মনোযোগ দিবলৈ অলপ অসুবিধা হ'ব পাৰে। কঠিন বিষয়বোৰত বেছি চাপ নল'ব, অলপ জিৰণি ল'ব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰক। সংগীৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰক। খৰধৰকৈ কোনো সিদ্ধান্তত উপনীত নহ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থাকিব। নিজৰ বাবে অলপ শান্তিৰ বাবে ধ্যান কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। কৰ্মক্ষেত্ৰত তৰ্ক নকৰিব। গুৰুত্বপূৰ্ণ কামবোৰ পুৱা ১০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত কৰাটো লাভজনক হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। আজি এটা সৎ কাম হিচাপে কাৰো সৈতে কঠোৰ কথা নক'ব। শান্ত হৈ থকাটোৱেই আজিৰ আটাইতকৈ ডাঙৰ পুণ্য। আজি গ্ৰীণ ৰং আপোনাৰ বাবে ভাগ্যশালী। ৰাহুৰ প্ৰভাৱৰ বাবে মনৰ অস্থিৰতা দূৰ কৰিবলৈ এটা স্ফটিক বা ৰত্ন লগত ৰাখিব পাৰে। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন। আপুনি কি ভাবে, জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰাটো ভাল নে তৎক্ষণাত প্ৰতিক্ৰিয়া দিয়াটো? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আনিবলৈ আমি কষ্ট কৰি আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু সম্ভৱ হ'লে QR কোডৰ জৰিয়তে সহায় কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰেৰণা। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি দিনটোৰ আৰম্ভণি অলপ হতাশাজনক হ'ব পাৰে, কিন্তু মেষ ৰাশিত চন্দ্ৰৰ অৱস্থানে নিশ্চিত কৰে যে দিনটোৰ শেষভাগ অতি সুন্দৰ হ'ব। আজি আপোনাৰ ধৈৰ্য আৰু দৃঢ়তাৰ পৰীক্ষা হ'ব। গতিকে সকলো কথা শান্তভাৱে গ্ৰহণ কৰক আৰু হাঁহি-স্ফূৰ্তিৰে আগবাঢ়ক। আপোনাৰ এই ইতিবাচক দৃষ্টিভংগীয়ে আপোনাৰ চাৰিওফালৰ লোকসকলক নিশ্চিতভাৱে প্ৰভাৱিত কৰিব আৰু আপোনাৰ পথৰ বাধা-বিঘিনিবোৰ নাইকিয়া হৈ পৰিব।
বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি মনোযোগ ধৰি ৰখা অলপ কঠিন হ'ব পাৰে, কিন্তু সাহস নেৰিব। নতুন কিবা শিকিবলৈ সুযোগ পাব, সেয়া ব্যৱহাৰ কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি ধৈৰ্য ধৰাৰ দিন। সংগীৰ সৈতে সৰু-সুৰা মতানৈক্য এৰাই চলিবলৈ মৌন হৈ থকাই ভাল। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আৰু পৰিয়ালৰ সৈতে আনন্দৰ দিন। পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিলে মনৰ বোজা পাতল হ'ব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা সকলোৱে প্ৰশংসা কৰিব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। শনিৰ প্ৰভাৱৰ বাবে ভাগৰ অনুভৱ হ'ব পাৰে, গতিকে পৰ্যাপ্ত জিৰণি লওক। আজি এটা সৎকাম হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক, সেয়া আপোনাৰ বাবে শ্ৰেষ্ঠ ঔষধ। আজি গাঢ়-ধূসৰ ৰঙৰ কাপোৰ পিন্ধিলে ইতিবাচকতা বৃদ্ধি পাব। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যৱান। আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? কমেণ্টত আপোনাৰ মতামত জনাওক বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰমেষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনালোকৰ বাবে দিনটো অতি আনন্দদায়ক আৰু সমৃদ্ধিশালী হ'ব। আজি সকলো কাম আপোনাৰ পক্ষত থাকিব, আৰু আপুনি বহু আগতে কৰা বিনিয়োগৰ পৰা আজি লাভ পাবলৈ সক্ষম হ'ব। এই খবৰটো আপোনাৰ বাবে এক আচৰিত উপহাৰ হৈ আহিব। অৱশ্যে, ভৱিষ্যতৰ বিপদৰ কথা চিন্তা কৰি এই ধন সঞ্চয় কৰি ৰখাটোৱেই বুদ্ধিমানৰ কাম হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত নতুন উৎসাহ দেখা যাব। আপুনি নতুন কিবা শিকিবলৈ আগ্ৰহী হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব। সংগীৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক মানসিক শান্তি দিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ অতি আনন্দময় হ'ব। আজি নিজৰ হাতেৰে কিবা পুষ্টিকৰ খাদ্য বনাই পৰিয়ালক খোৱাটো এটা ভাল কাম হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি ধ্যান দিব। পাতল আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি যদি কিবা ভাল কাম কৰিব বিচাৰে, তেন্তে ঘৰতে পুষ্টিকৰ আহাৰ বনাই প্ৰয়োজন থকা লোকক খুৱাওক। আজি পাতল হালধীয়া ৰঙৰ পোছাক পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম। বন্ধুসকল, আজিৰ এটা প্ৰশ্ন, আপোনাৰ মতে সুখী জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তু কি? আপোনাৰ মতামত কমেণ্টত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰক। ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আপুনি আমাক আৰ্থিক সহায় কৰিব পাৰে।